আজি আপোনাৰ সৈতে মুখামুখি হ'ম শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন। কাব্যগ্ৰন্থ উন্মোচন কৰিলে প্ৰাক্তন শিক্ষক তথা সাহিত্যিক মায়াৰাম দাসে। দক্ষিণ কামৰূপৰ মিৰ্জা জামতলস্থিত মালিয়াতা অফছেট প্ৰেছ চৌহদত পলাশবাৰীৰ এগৰাকী কবি কৈলাশ কুমাৰ দাসৰ ষষ্ঠখন কাব্যগ্ৰন্থ আজি আপোনাৰ সৈতে মুখামুখি হ'ম উন্মোচন কৰে বিশিষ্ট ব্যংগ লেখক সাহিত্যিক সমালোচক মায়াৰাম দাসে। সাম্প্ৰতিক কালৰ এজন লেখত ল'বলগীয়া কবি কৈলাশ কুমাৰ দাস ওৰফে মিতু। মিৰ্জা মালিয়াতা অফছেট প্ৰেছে প্ৰকাশ কৰা গ্ৰন্থখনত কবি মিতুৰ ৭০টা ভিন্নধৰ্মী কবিতাৰ লগতে বিভিন্ন ধৰণৰ সমালোচনা আৰু প্ৰখ্যাত সংগীত শিল্পী ইপচনলাল বৰুৱাৰ আগকথা সন্নিৱিষ্ট আছে। অনুষ্ঠিত উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট প্ৰগতিশীল সাহিত্যিক মইনা গোস্বামীয়ে মিতুৰ কবিতাৰ যোগাত্মক দিশবোৰ ব্যাখ্যা কৰাৰ লগতে আন এগৰাকী লেখক সুৰেশ কলিতায়ো মিতুৰ কবিতাক প্ৰশংসা কৰি বক্তব্য ৰাখে। প্ৰকাশন গোষ্ঠীৰ হৈ মনোজ কুমাৰ দাস আৰু লেখক কুশল কুমাৰ উপস্থিত থাকি কবিৰ আন গ্ৰন্থকেইখনৰ দৰে পাঠক ৰাইজে এই কাব্যগ্ৰন্থখনৰ আন্তৰিকতাৰে আঁকোৱালি ল'ব বুলি মত প্ৰকাশ কৰে। আনহাতে আজিৰ এই উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী কমল কুমাৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।